মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ এই বিশেষ অনলাইন ক্লাছলৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ মাজত পুনৰ উপস্থিত হৈছো সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ এটি নতুন পাঠৰ সৈতে। পাঠ 15 দিল্লীৰ চুলতানসকল। তোমালোক আটাইয়ে সমাজ বিজ্ঞানৰ পাঠ্যপুথি সাজু কৰি লোৱা আৰু তোমালোকৰ লগতে কিতাপ বহি কিতাপ কলম আৰু বহি তোমালোকে সাজু কৰি লোৱা। এতিয়া আমি আহাচোন পাঠটি আৰম্ভ কৰো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পুৰণিকালত ভাৰতবৰ্ষত কেইবাটাও ৰাজবংশই কি কৰিছিলে? শাসন কৰিছিলে। ইয়াৰ ভিতৰত তুৰ্কীসকলো অন্যতম। তুৰ্কীসকলে উত্তৰ পশ্চিম ভাৰতৰ লগতে সমগ্ৰ ভাৰতবৰ্ষখনকে এক অস্থিৰ অৱস্থাৰ সৃষ্টি কৰিছিল। আমি এই তুৰ্কীসকলৰ নাম ল'ব পাৰো, চুলতান মাহমুদৰ নাম ল'ব পাৰো, মহম্মদ ঘুৰিৰ নাম ল'ব পাৰো। তেওঁলোকে সময়ে সময়ে ভাৰতবৰ্ষত অস্থিৰতাৰ সৃষ্টি কৰিছিল। তেওঁলোকে ইয়াৰ মূলতে আছিল আমাৰ দেশৰ ৰাজ্যসমূহৰ মাজত যে সমন্বয়ৰ অভাৱ বা আমাৰ দেশৰ ইখন ৰাজ্য আন এখন ৰাজ্যৰ লগত যিটো শত্ৰুতা, এই শত্ৰুতাৰ সুযোগ তেওঁলোকে গ্ৰহণ কৰিছিল। ঠিক তেনেধৰণে মহম্মদ ঘুৰিয়ে তৰাইনৰ দ্বিতীয় যুদ্ধত ৰাজপুত ৰজা পৃথ্বীৰাজক হৰুৱাই তেওঁ যি সাম্ৰাজ্য বা ৰাজ্যৰ যিটো চাৰিসীমা, এই চাৰিসীমা দিল্লীৰ ওচৰলৈ তেওঁ কি কৰিব পাৰিছিল? মহম্মদ ঘুৰিয়ে সম্প্ৰসাৰিত কৰিছিল। এই তুৰ্কীসকলে ভাৰতবৰ্ষত 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ প্ৰায় 300 বছৰৰো অধিক কাল ৰাজত্ব কৰিছিল। সেইকাৰণে এই সময়ছোৱাক কি বুলি কোৱা হয়? চুলতানী যুগ বুলি কোৱা হয়। আজি আমি আলোচনা কৰিম দিল্লীৰ এই চুলতানসকলৰ বিষয়ে। এইটো আছে সমাজ বিজ্ঞান বিষয়ৰ পেজ নাম্বাৰ 135। গতিকে তোমালোকে পেজ নাম্বাৰটি উলিয়াই লোৱা। আহাচোন আমি দিল্লীৰ যি চুলতানসকল, এই চুলতানসকল বা দিল্লীৰ যি ৰাজবংশই শাসন কৰিছিল, গতিকে এই বিষয়ে আমি আজি কিছু আলোচনা কৰো। প্ৰথমতে আলোচনা কৰিম আমি দাস বংশৰ বিষয়ে। দাস বংশ 1206 খ্ৰীষ্টাব্দৰ পৰা 1290 খ্ৰীষ্টাব্দলৈ এই দাস বংশই ৰাজত্ব কৰিছিল। দাস বংশৰ প্ৰতিষ্ঠাপক আছিল কুতুবুদ্দিন আইবাক। তেওঁৰ ৰাজত্বকালতে দিল্লীৰ চুলতানী শাসন সম্প্ৰসাৰণ ঘটিছিল। চুলতান কুতুবুদ্দিনৰ সেনাপতি মহম্মদ ইবান বখতিয়াৰ খিলজীয়ে এই ক্ষেত্ৰত প্ৰধান ভূমিকা লৈছিল বুলি জনা যায়। ইলতুৎমিছে দাস বংশৰ শ্ৰেষ্ঠ চুলতান বুলি জনা যায়। দিল্লীৰ প্ৰখ্যাত কুতুব মিনাৰ সজোৱাৰ কাম আৰম্ভ কৰে চুলতান কুতুবুদ্দিন আইবাকে আৰু ইলতুৎমিছে এই কাম শেষ কৰে। অৰ্থাৎ দাস বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? কুতুবুদ্দিন আইবাকে দাস বংশ প্ৰতিষ্ঠা কৰিছিল। আৰু কুতুবুদ্দিন আইবাকৰ মূল সেনাপতি কোন আছিল? সেনাপতিগৰাকীৰ নাম আছিল ইবান বখতিয়াৰ খিলজী। আৰু দাস বংশৰ যিটো শ্ৰেষ্ঠ ৰজা, শ্ৰেষ্ঠ চুলতান কাক জনা যায়? ইলতুৎমিছক দাস বংশৰ শ্ৰেষ্ঠ চুলতান বুলি জনা যায়। বা দিল্লীৰ যি কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল? কুতুবুদ্দিনে নিৰ্মাণ কৰিছিল আৰু এইটো কাম ইলতুৎমিছে শেষ কৰিছিল। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। পিছত তেওঁৰ জীয়ৰী ৰেজিয়া চুলতানে দিল্লীৰ সিংহাসনত বহে। দিল্লীৰ সিংহাসনত আৰোহণ কৰা তেওঁই আছিল প্ৰথম আৰু একমাত্ৰ মহিলা। অৰ্থাৎ দিল্লীৰ সিংহাসনত বহা প্ৰথম আৰু একমাত্ৰ মহিলাগৰাকীৰ নাম কি আছিল? চুলতানা ৰেজিয়া। গতিকে তোমালোকৰ এইটো এটি ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে মনত ৰাখিব লাগিব যে দিল্লীৰ সিংহাসনত বহা একমাত্ৰ বা প্ৰথম মহিলা কোন? যে চুলতানা ৰেজিয়া বা ৰেজিয়া চুলতানা দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলা। পৰীক্ষাত তোমালোকৰ আহিব পাৰে। গতিকে তোমালোকে মনত ৰাখি থৈ দিয়াটো ভাল। গিয়াছুদ্দিন বলৱান দাস বংশৰ শেষ ৰজা। তেওঁৰ শাসন কালতে কি কৰিছিল? প্ৰখ্যাত পৰিব্ৰাজক মাৰ্কো পলে ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল। আমি গম পালো। ইয়াৰ পিছত অহা খিলজী বংশৰ বিষয়ে আমি কিছু কথা জানি লওঁ।
খিলজী বংশ 1290 খ্ৰীষ্টাব্দৰ পৰা 1320 খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল খিলজী বংশই। জালালুদ্দিন ফিৰোজ শ্বাহে খিলজী বংশৰ প্ৰথম চুলতান আছিল। আলাউদ্দিন খিলজী এই বংশৰ শ্ৰেষ্ঠ চুলতান। আলাউদ্দিন খিলজী এই বংশৰ শ্ৰেষ্ঠ চুলতান। তোমালোকে এইটো মনত ৰাখিব লাগিব, কাৰণ আহি যাব পাৰে পৰীক্ষাত। আলাউদ্দিন খিলজীয়ে সেনাপতি মালিক কাফুৰৰ নেতৃত্বত উত্তৰ আৰু দক্ষিণ ভাৰত জয় কৰি এখন বিশাল সাম্ৰাজ্যৰ গৰাকী হৈছিল। দাক্ষিণাত্য জয় কৰা আলাউদ্দিন খিলজীয়ে প্ৰথম তুৰ্কী আফগান চুলতান আছিল। এটাবিলাক কথা তোমালোকে মনত ৰাখিবা, আণ্ডাৰলাইন কৰি যোৱা, কাৰণ এইবিলাক পৰীক্ষাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ পৰীক্ষাত এইবিলাক বিষয়ে আহি যাব পাৰে। গতিকে আটাইবিলাক কথা তোমালোকে মনত ৰাখিব লাগিব, গোটেইখিনি কথা ইম্পৰ্টেণ্ট। ইয়াৰ পিছত আহিল তুগলক বংশ 1320 খ্ৰীষ্টাব্দৰ পৰা 1414 খ্ৰীষ্টাব্দলৈ। চুলতানী যুগৰ তৃতীয় বংশটো হ'ল তুগলক বংশ। এই বংশৰ প্ৰতিষ্ঠাতা আছিল গিয়াছুদ্দিন তুগলক। তেওঁৰ পিছত মহম্মদ বিন তুগলকে দিল্লীৰ সিংহাসন আৰোহণ কৰিছিল। তেওঁৰ প্ৰজাৰ হিতৰ বাবে বহুতো কল্যাণকামী আঁচনি গ্ৰহণ কৰিছিল। মহম্মদ বিন তুগলকৰ দিনতে মক্কুৰ পৰ্যটক ইবন বতুতা ভাৰতবৰ্ষলৈ আহিছিল। তেওঁ লিখা সফৰনামাৰ পৰা সেই সময়ৰ ভাৰতবৰ্ষৰ বিষয়ে বহুতো কথা জানিব পাৰি। মহম্মদ বিন তুগলকৰ পৃষ্ঠপোষকতাত দিল্লীত বেগমপুৰী মছজিদ নিৰ্মাণ কৰা হৈছিল। মহম্মদ বিন তুগলকৰ পিছত ফিৰোজ শ্বাহ তুগলক দিল্লীৰ চুলতান হয়। ঐতিহাসিক সমলৰ মতে দিল্লীৰ চুলতানসকলৰ ভিতৰত তেওঁৱে সবাতোতকৈ বেছি প্ৰজাহিতকৰ কাম কৰিছিল। ফিৰোজ শ্বাহ তুগলকে জৌনপুৰ, ফিৰোজবাদ, তাৰপিছত ফতেহাবাদ, তাৰপিছত ফিৰোজপুৰ আৰু হিচাব ফিৰোজ নামৰ 5খন নগৰ নিৰ্মাণ কৰিছিল। গতিকে আমি তুগলক বংশৰ বিষয়ে গম পালো। তোমালোকে এইখিনি কথা ধুনীয়াকে পঢ়ি মনত ৰাখিবা যে তুগলক বংশৰ শ্ৰেষ্ঠ সম্ৰাট কোন আছিল, বা তেওঁলোকে কি নিৰ্মাণ কৰিছিল, এই বিষয়ে তোমালোকে সকলোবিলাক কথা কিতাপত তোমালোকে পঢ়ি তোমালোকে মনত ৰাখিব লাগিব, কাৰণ পৰীক্ষাত এইবিলাক আহি যাব পাৰে বা আহিব পাৰে। ইয়াৰ পিছত আহা ছয়দ বংশৰ বিষয়ে আলোচনা কৰিম। 1414 পৰা 1451 খ্ৰীষ্টাব্দ। তুগলক বংশৰ শেষ চুলতান মাহমুদ শ্বাহৰ মৃত্যুৰ পিছত ছয়দ নামৰ আন এটি ৰাজবংশই দিল্লীত ৰাজত্ব কৰিছিল। এই বংশৰ চুলতান খিজিৰ খাহ আৰু মুবাৰক শ্বাহে দিল্লীত শাসন চলাইছিল, যদিও তেওঁলোকৰ ৰাজত্বকালত উল্লেখনীয় কোনো ঘটনা সংঘটিত হোৱা নাছিল। অৰ্থাৎ ছয়দ বংশত কোনো উল্লেখনীয় ঘটনা সংঘটিত হোৱা নাছিল। তথাপি আমি ছয়দ বংশৰ বিষয়ে কিছু কথা গম পালো। ইয়াৰ পিছত আহিল লোদী বংশ। লোদী বংশ 1491 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱাত লোদী বংশ দিল্লীত শাসনভাৰ চম্ভালিছিল। গতিকে চুলতানী আমোলৰ শেষ ৰাজবংশটোৰ নাম হ'ল লোদী বংশ। তোমালোকে মনত ৰাখিবা যে চুলতানী আমোলৰ শেষ ৰাজবংশটোৰ নাম কি আছিল। যেনেকৈ প্ৰথম ৰাজবংশটোৰ নাম আছিল দাস বংশ, আমি ইয়াতে লোদী বংশ হ'ল শেষ ৰাজবংশ চুলতানী আমোলৰ। বাহালুল লোদীয়ে এই বংশ প্ৰতিষ্ঠা কৰে। 1506 খ্ৰীষ্টাব্দত এই বংশৰ চুলতান চিকন্দৰ লোদীয়ে আগ্ৰাত নতুনকৈ ৰাজধানী পাতে। অৰ্থাৎ চিকন্দৰ লোদীয়ে ক'ত ৰাজধানী পাতিছিল? নতুনকৈ আগ্ৰাত ৰাজধানী পাতিছিল। তোমালোকে মনত ৰাখিবলগীয়া এটি কথা। ইব্ৰাহিম লোদী এই বংশৰ শেষ চুলতান। লোদী বংশৰ শেষ চুলতান গৰাকীৰ নাম কি আছিল? মনত ৰাখিবা, তোমালোকে লিখি লোৱা যে ইব্ৰাহিম লোদী। ইব্ৰাহিম লোদীৰ মৃত্যুৰ লগে লগে দিল্লীৰ চুলতানী ৰাজত্বৰো অন্ত পৰে। অৰ্থাৎ কি হ'ল, ইব্ৰাহিম লোদীৰ যেতিয়া মৃত্যু হ'ল, তাৰপিছতে দিল্লীৰ যি চুলতানী যি শাসন ব্যৱস্থা বা চুলতানী আমলৰ কি কৰে, অন্ত পৰে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি
দিল্লীৰ চুলতানসকল কেইবাটাও ৰাজবংশৰ বিষয়ে আলোচনা কৰিলো। দাস বংশ, খিলজী বংশ, তুগলক বংশ, সৈয়দ বংশ, লোধী বংশ আদি সকলোবিলাক ৰাজবংশৰ বিষয়ে থুলমূলভাৱে আলোচনা কৰিলো। তোমালোকে ঘৰত সুন্দৰভাৱে পাঠটি পঢ়ি চাবা। গতিকে ইয়াৰ পৰৱৰ্তী ক্লাছত আমি পাঠটোৰ বাকীছো আলোচনা কৰিম। গতিকে আজিৰ দিনটো তোমালোকৰ শুভ হওক, মংগলময় হওক, তাৰে কামনাৰে আজিৰ এই বিশেষ ক্লাছটি মই ইমানতে সমাপ্ত কৰিছো। ধন্যবাদ।